নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমাৰ সকলোৰে ফেভৰেট প্ৰিয় এটি ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কি জানেনে? মেগী। 5 रुपये का মেগী লানা। এইটো আছিলে যে কথাটো। এয়া কেৰাহীত তেল দি ল'লোঁ। তেল গৰম হ'ল। এটা কণী, এয়া দেখিছেনে এটাই কণী, ইয়াক মই তেলত দি ভালকৈ ফ্ৰাই কৰি এটা বাটিত তুলি থ'ম। কেৰাহীত এয়া তেল দি মই কণীটো ভাঙি দিলোঁ। ইয়াতে ভালকৈ ফ্ৰাই কৰি ল'ম। মই এটাই ইউজ কৰিছোঁ। আপোনালোকে যদি বেছিকৈ কণী খায় 2টা বা 3টা দিব পাৰে। এয়া কণীখিনি ভজা হৈ গৈছেগৈ, দেখিছে? তেল একদম নাই, একো নাই, তেল লাগি থকা নাই। এবাৰ মই এইখিনি ভজা হৈ গ'লে এটা বাটিত ধুনীয়াকৈ তুলি থ'ম। মোৰ ভজা হৈ গ'ল, এবাৰ বাটি এটাত তুলি ল'ম মই। এয়া বাটিত মই তুলি লৈছোঁ। মেগী কিন্তু চবৰে ফেভৰেট। আজিকালি কিন্তু সৰু সৰু বাচ্চাবোৰৰো মানে মেগী বুলি ক'লে লাগিলে সিহঁতি ভাত নাখায়, কিন্তু মেগী হ'লে সিহঁতি মানে একদম ফূৰ্তি আৰু মেগী খাবই সিহঁতি ভাত কমকৈ খায়, কিন্তু মেগী বুলি ক'লে প্ৰিয়। আৰু কিছুমানে জোল খায়, কিছুমানেতো কেঁচাই খাই দিয়ে আজিকালি দেখিছোঁ। এতিয়া মই সেইখিনি তুলি ল'লোঁ। এবাৰ কেৰাহীত তেল দি ল'ম, অলপ তেল দি দিলোঁ। এইবাৰ মই কাটি থোৱা পিঁয়াজ আছিলে, 2টা পিঁয়াজ ল'লোঁ, সৰু সৰু মিডিয়াম চাইজৰ 2টা পিঁয়াজ ল'লোঁ। এই পিঁয়াজখিনি আৰু 5ডালমান জলকীয়া ল'লোঁ। মই জলকীয়াখিনি মই গোল গোলকৈ কাটি লৈছোঁ। সেইখিনিও ইয়াত মই তেলত দি ল'ম। এয়া তেলত দি লৈছোঁ, দেখিছে? পিঁয়াজ অলপ বেছিকৈ দিলোঁ, মই জ্বলাও অলপ বেছিকৈ দিছোঁ, কেঁচা জলকীয়া। এইখিনি দি মই ভালকৈ এতিয়া পিঁয়াজ আৰু জলকীয়াটো মই তেলতে ভাজি লৈ আছোঁ। এয়া ভালকৈ ভাজি লৈ আছোঁ। পিঁয়াজখিনি গোটা গোটাকৈ আছিলে, সেইকাৰণে মই চামুচেৰে অলপ ৰেপি দিছোঁ, তাতে পাৰ্ট ওলাই যায় সিহঁতি। মেগী আমাৰ আকৌ আইতাহঁতে কিন্তু মেগী ভাল নাপায়। 2টা মই বিলাহী লৈছিলোঁ, সেই বিলাহীখিনিও ইয়াত মই দি ল'ম। পকা বিলাহী ইয়াত দি ল'ম। আইতাহঁতক ক'লে মানে আইতাহঁতে কয় কি ৰাতিপুৱা মেগী খাব লাগে? ভাত খাবি, 1 কাঁহী ভাত খাবি, গোটেই দিনটো আৰু একো নালাগে, একেবাৰে দুপৰীয়া 2টামানত খাবি কিবা এটা, আকৌ ৰাতি ভাত, বাছ এই চিডিউল আৰু আইতাহঁতৰ। কিন্তু আজিকালি মেগীটো একেবাৰে ঘৰে ঘৰে আৰু খুব সহজে বনোৱা, মানে ৰন্ধা বঢ়া কৰিব নজনা ব্যক্তিও ধুনীয়াকৈ মেগী আনি খাই সিহঁতি থাকিব পাৰিব। মই অলপ, একো মছলাটো নাই, কিন্তু অলপ হালধীয়া আৰু অলপ নিমখ দি লৈছোঁ ইয়াত, আৰু একো মছলা দিয়া নাই, অকল হালধীয়া আৰু নিমখ। কাৰণ ইয়াত মছলা কিয় দিব লাগে? মেগী মছলাটো থাকিবই, সেইটোৱে দি ধুনীয়াকৈ হৈ যাব। সেইকাৰণে মই বেলেগকৈ মছলা ইউজ কৰা নাই। আপোনালোকৰ মন গ'লে কিন্তু জিৰা ধনিয়া দিও কৰিব পাৰে, কিন্তু মই দিয়া নাই, চিম্পলকৈ বনাম আজি মেগী। এতিয়া মই মেগীখিনি 2টা পেকেট লৈছিলোঁ, সেইখিনি মই অলপ গুৰিকৈ ভাঙি থৈছিলোঁ পেকেটতে, সেইখিনি মই এতিয়া তেলত দি ল'লোঁ। ইয়াত হৈ গ'ল মেগী, বিলাহী, পিঁয়াজ আৰু জলকীয়া আৰু নিমখ আৰু হালধীয়া, তেল, বাছ। সেইখিনি ভালকৈ ভাজি ল'ম অলপ। গোটেই পিঁয়াজৰ লগত যিখিনি আছিলে, তেনেকৈ বিলাহী, জলকীয়া, সেইখিনিও যাতে ভালকৈ মেগীটোৰ লগত মিক্স হৈ যায়। এইখিনি মিক্স হোৱাৰ লগে লগে মই মেগী মছলাখিনিও ইয়াত দি ল'ম। 2টা পেকেটৰ 2টা মেগী মছলা, মই এক্সট্ৰাকৈ মেগী মছলা ইউজ কৰা নাই, সেইখিনিয়ে দি লৈছোঁ। এইখিনি দি মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। সেইখিনি মিক্স হোৱাৰ লগে লগে মই কি কৰিম, আকৌ এই যে ভাজি থৈছিলোঁ একদম প্ৰথমতে কণী এটা, সেই কণীটো মই ভাজি থোৱা কণীখিনিও ইয়াত দি মিক্স কৰি ল'ম আকৌ। এয়া মোৰ মেগী মছলাত দি ভজা হৈ গ'ল। এবাৰ মই কণীখিনিও দি ল'ম। কণীখিনি দিও মই ভালকৈ ভাজি লৈছোঁ।
এয়া কণীখিনি দিলোঁ অলপ বেছি হ'লে ভাল লাগিলেহেঁতেন ন কণী হ'ব আজি এনেকৈ বনালোঁ আৰু এয়া এইবাৰ মই কণীখিনি দিও ভালকৈ ভাজি লৈছোঁ এইবাৰ ভজা হৈ গ'লে মই পৰ্যাপ্ত পৰিমাণে পানী দি ল'ম বেছি পানী নিদিওঁ এই কমেও 1 কাপ মই পানী দিছোঁ 1.5 কাপ দিছোঁ পানী 1.5 কাপ পানী দিছোঁ যাতে ইয়াতে মানে সিজি শুকান হৈ যায় কাৰণ বেছি দিলে আকৌ লুপথুপীয়া হৈ যাব যে সেইকাৰণে মই লুপথুপীয়া কৰা নাই এইখিনিয়ে মই দি লৈছোঁ এয়া এইখিনি দি মই ভালকৈ মিক্স কৰি ল'ম মিক্স কৰি অলপ সময়লৈকে মই এনেকৈ লৰাই থাকিম মই ঢাকনি চাকনি নলগাওঁ আৰু চৌকাটো মই একদম ল' ফ্লেমত কৰি থৈছোঁ ল' মানে মিডিয়াম ফ্লেমত কৰি থৈছোঁ এয়া এইখিনি বইল হ'বলৈ আৰম্ভ হৈ গ'ল দেখিছে কি ধুনীয়া লাগিছে ন আৰু যদি ইয়াত ওপৰৰ পৰা যদি আপোনালোকৰ ঘৰত থাকে ধনিয়া নাগা ধনিয়া কিবা থাকে দি ল'ব পাৰে এয়া মেগীখিনি চাইছে পানীখিনি শুকাই আহিছে লাহে লাহে ভাল লাগিছে নে এতিয়া এনেকৈও যদি আপোনালোকে বিচাৰে এনেকৈও খাব পাৰে আৰু যদি বিচাৰে অলপ শুকাই দিম বুলি কয় শুকাই দিবও পাৰে আপোনালোকৰ ইচ্ছা এতিয়া কেনেকৈ আপোনালোকে ভাল লাগে মোৰ মেগী ৰেচিপিটো আপোনালোকক কেনেকৈ লাগিছে প্লিজ কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ চেনেলৰ ভিডিঅ'খিনি আপোনালোকে যাতে সোনকালে পায় আৰু আপোনালোকে কেনেধৰণে মেগী বনায় প্লিজ কমেণ্টত কিন্তু জনাব কি ষ্টাইলত বনায় মই সেইখিনিও বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া মেগী ৰেডি হৈ গ'ল বাছ আজি মেগী ৰাতিপুৱাৰ এটি চিম্পল আৰু হেল্ডি নাস্তা ভাল লাগিছেনে নিশ্চয় ভাল লাগিব ভাল নলগা কোনো কথাই নাই চবকে ভাল লাগে মেগী মই জানো প্ৰায় মানুহে মেগী ভাল পায় কিছুমানে একেবাৰে জুলীয়া খায়ো ভাল পায় আৰু কিছুমানে শুকানকৈ ফ্ৰাই কৰি ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ বাই